নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ছেমিষ্টাৰ অনলাইন নামভৰ্তি প্ৰক্ৰিয়া চলি আছিল, এডমিশ্যন চলি আছিল। তাৰ এডমিশ্যন ডেটসমূহ ওচৰ চাপিছিল। গতিকে ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যি ছেমিষ্টাৰ প্ৰগ্ৰেমৰ নামভৰ্তি চলি আছিল বা এডমিশ্যন চলি আছিল, সেই এডমিশ্যনবোৰ পৰ্যায়ক্ৰমে ডেটসমূহ বৃদ্ধি কৰা হৈছে। গতিকে ডেট এক্সটেণ্ড কৰি দিয়া হৈছে কোনবোৰ ছেমিষ্টাৰ, এইটো যে ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ এডমিশ্যন ডেট ইতিমধ্যে এক্সটেণ্ড কৰা হৈছে। 19/6/2024 পৰা এডমিশ্যন নামভৰ্তি প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছিল। এতিয়া অন্তিম তাৰিখ আপডেট কৰা হৈছে 19/8/2024। ক্লিক হেয়াৰ বটনত ক্লিক কৰি সুন্দৰকৈ আপোনালোকে এডমিশ্যন কৰি ল'ব পাৰিব। ঠিক সেইদৰে আমি এডমিশ্যনৰ সন্দৰ্ভত জানিব বিচাৰিছোঁ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ এডমিশ্যন ঠিক ডেট পুনৰবাৰ বৃদ্ধি কৰা হৈছে। 18/6/2024 পৰা নামভৰ্তি প্ৰক্ৰিয়া বা এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এতিয়া অন্তিম তাৰিখ আপডেট কৰা হৈছে 18/8/2024। এইটো কথা মনত ৰাখিব। লগতে নতুন ইনফৰ্মেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। আকৌ কৈছোঁ, যিখিনি কেণ্ডিডেটে মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ, বেচেলাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰত নামভৰ্তি কৰিম বুলি ৰখি আছিল, তেখেতলোকে আৰ্থিক কাৰণত নামভৰ্তি কৰিব পৰা নাছিল, তেখেতলোকে কেইদিনমান অপেক্ষা কৰি হ'লেও লাহে ধীৰে আপোনালোকে নামভৰ্তি কৰিব পাৰিব। ইতিমধ্যে ডেট বৃদ্ধি কৰা হৈছে। ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ এডমিশ্যন 18/6/2024 পৰা নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল। বৰ্তমান লাষ্ট ডেট বৃদ্ধি কৰা হৈছে 18/8/2024। ঠিক সেইদৰে মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ যিখিনি কেণ্ডিডেট নামভৰ্তি কৰিবলৈ ৰখি আছিল, ডেট এক্সটেণ্ড কৰা হৈছে তেখেতলোকৰ বাবেও মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ এডমিশ্যন 19/6/2024 পৰা এডমিশ্যন ষ্টাৰ্ট হৈছিল। অন্তিম তাৰিখ আপডেট কৰা হৈছে, বৃদ্ধি কৰা হৈছে 19/8/2024। এনেধৰণৰ দৈনিক আপডেটৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টো যদিও উপকৃত হৈছে, নিশ্চয় প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব সেইসকল বন্ধুসকলে যিসকলে এডমিশ্যন কৰিব নোৱাৰিম বুলি অধীৰ চিন্তাৰে ৰখি আছিল। গতিকে ইতিমধ্যে তাৰ ডেটসমূহ বৃদ্ধি কৰি দিয়া হৈছে। ধন্যবাদ। ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ।